মোৰ আয়ত্তত লৈ গ'লো পুৰা কি নাম তোমাৰ প্ৰজ্ঞা ৰাজবংশী তুমি মিঠাই খাই ভাল পোৱা নে আহ ভাল পোৱা আহ কি মিঠাই খাই ভাল পোৱা আহ মই যি কৈ থাকো সেয়া কৈ থাকিব কি মিঠাই খাই ভাল পোৱা আচ্ছা বৰমাৰে কোনোবা এখন আৰু XYZ এইখন কাগজ লৈছো মাত্ৰ নিৰানে কি হয় চাব মই এইখন কাগজটো মই আনা নাই এইখন কাগজটো মই আনা নাই তেওঁ চকু মুদি আছে কি হয় পৰিঘটনা চাবা এতিয়া মই বৰমাত যাম বৰমাৰ আটাইতকৈ যিখন ভাল দোকান আছে তাৰ পৰা মই গোল্লা লৈ তুমি মুখখন মেলি মানে বন্ধ কৰি থাকা একদম আৰামছে চাই থাকা আমি ক'ত গৈ আছো এতিয়া বৰমা গৈ আছো চা মই একো কোৱা নাই এতিয়া বৰমা গৈ আছে আমি গোটেই বৰমা গৈ আছো হয়নে আমি বগা গোল্লা লৈ চাব মই মাত্ৰ এটা বিজ্ঞানীৰ নাম ক'ম যিকোনো এজন বিজ্ঞানীৰ নাম লাগে আপোনালোকৰ ফালৰ পৰা কওক এজন বিজ্ঞানীৰ নাম ছাৰ আইজাক নিউটন একদম ওপৰৰ পৰা চাই আছে মই মাত্ৰ 3বাৰ কম ইয়াতে ছাৰ আইজাক নিউটন 3বাৰ কম ছাৰ আইজাক নিউটন হয়নে মাজগাঁও হৈ যাব লাগে আৰু আমি আটাইয়ে বৰমাৰ পৰা ঘূৰি আহিলো এতিয়া চাবাচোন তুমি জিভাখন মেলি দিয়া আমি বৰমাৰ পৰা ঘূৰি গোল্লা লৈ আহিলো হয়নে আপোনালোকে চাব কথাবিলাক জিভাখন মেলি দিয়া উলিয়াই দিয়া এতিয়া আমি গোল্লা উলিয়াই দিয়া জিভাখন উলিয়াই দিয়া টেষ্ট কৰাচোন কি খাইছা কোৱা কি খাইছা গল্লা মই অলপ আগতে কৈছো মই যি কওঁ সেই হৈ যাব মিঠা লাগিছে নে টেঙা লাগিছে ঘটনাটো কি আলকাছে এখন কাগজ দিছে মই হাতেৰে টাচ কৰি দিছো মই কাগজ খুৱাইছো তোমাক গোল্লা খোৱা নাই হা তুমিতো গম নাও তুমি গোল্লা খাইছে আপোনালোকে কওকচোন কি খাইছে যদি ভাল লাগিছে ক্লেম এটা লাগে